ডিএছ জ্ঞানদা সংগীত একাডেমীৰ মহৎ পদক্ষেপ। গোলাঘাটৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত বিহু কৰ্মশালাৰ সফল সামৰণি। গোলাঘাটৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ডিএছ জ্ঞানদা সংগীত একাডেমীৰ উদ্যোগত যোৱা 20 মাৰ্চৰ পৰা গোলাঘাট নগৰৰ আগশাৰী শিক্ষানুষ্ঠান বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত আয়োজিত বিহু কৰ্মশালাৰ আজি সফল সামৰণি পৰে। বিশিষ্ট সাংস্কৃতিক কৰ্মী বীৰেন কলিতা আৰু সংগীত একাডেমীৰ অধ্যক্ষ সংগীতা শইকীয়া, জগমোহন বৰাৰ বিশেষ উদ্যোগত জিলাখনৰ বিভিন্ন ঠাইৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ বিপুল সমাৱেশত অনুষ্ঠিত কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰদৰ্শিত বিহু নাচ, ঢোল বাদন আদিৰে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় মুখৰ হৈ পৰে। অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অধ্যক্ষ লক্ষী নাৰায়ণ গোস্বামীয়ে। অনুষ্ঠানত গোলাঘাট পৌৰসভাৰ পৌৰপতি সীমান্ত বৰা, আৰক্ষী বিষয়া বিদ্যুৎ বিকাশ বৰা, জ্যেষ্ঠ সাংবাদিক গোলাঘাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞা, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ উপাধ্যক্ষ মনজিৎ সিং, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগতা বৰা আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত লোক সংস্কৃতিৰ সাধক ঢোলৰ ওজা তুখেশ্বৰ বৰাক বিশেষভাৱে সম্বৰ্ধনা জনায়। উক্ত প্ৰশিক্ষক শিবিৰত অমৰজ্যোতি শইকীয়াই মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে আৰু প্ৰিয়ংকা বৰা, প্ৰাঞ্জল বৰা, মুন্নী গগৈ, বিশ্বজিৎ শইকীয়া, চিন্ময় শইকীয়া আদি অনুষ্ঠানত উপস্থিত থাকে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰী ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ। আমি 10 দিনীয়া কাৰ্যসূচীৰে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত বিহুৱতী ঢোল, পেঁপা, গগনাৰ আমি যি প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছিলোঁ তাৰ আজি সামৰণি অনুষ্ঠান। সেই সামৰণি অনুষ্ঠানত আমি গোলাঘাটৰ বিশিষ্ট সংগীত শিল্পী অতি শ্ৰদ্ধাৰ তুখেশ্বৰ বৰা ডাঙৰীয়াক আমি বিশেষভাৱে আজি সম্বৰ্ধনা জনালোঁ। তাৰ লগে লগে আমাৰ বিভিন্নজন আমি গোলাঘাটৰ ব্যক্তিক আমি বিশেষভাৱে সম্বৰ্ধনা জনাইছোঁ। তাৰ লগতে আমি বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক আমি সম্বৰ্ধনা জনাইছোঁ আৰু অধ্যক্ষ মহোদয়ৰ প্ৰতি আমাৰ অতি শ্ৰদ্ধা সহকাৰে জনাওঁ যে তেখেতে আমাক এই 10টা দিনে আমাক এই বিদ্যালয়ৰ প্ৰাংগণত যি প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিবলৈ অনুমতি দিলে তাৰ বাবে তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে এতিয়া আমাৰ অনুষ্ঠান অন্ত পৰিছে। আমি এতিয়া প্ৰতিজন ছাত্ৰ ছাত্ৰীক একোখনকৈ মানপত্ৰ দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। ৰিপৰ্টাৰ লাইভ।